আজি পুৰণি লাহৰীজানত পিস্তল সহ 2 সৰবৰাহকাৰীক আটক কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তত এক গোপন খবৰৰ ভিত্তিত পুৰণি লাহৰীজান নাকা তালাচী চলাই এখন বিলাসী বাহনৰ পৰা বুজন পৰিমাণৰ পিস্তল আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় কাৰ্বি আংলং আৰক্ষীয়ে বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত দিলাই থানাৰ অচি নিদুল শইকীয়া থানা ষ্টাফ আৰু চিআৰপিএফৰ সহযোগত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ইকো-ফৰ্ড গাড়ীৰ গোপন চেম্বাৰত তালাচী চলাই 7টা 9mm পিস্তল এটা ৰিভলভাৰ 10টা মেগজিনৰ লগতে 9mm পিস্তলৰ 407 জাই গুলী .32 পিস্তলৰ 94 জাই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ 2 সৰবৰাহকাৰী ক্ৰমে মাথন সিং কেসিং আৰু সপেমি মুইবঙক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে এটা এছটিএফৰ পৰা পুৰা খবৰৰ ভিত্তিত আমি এখন গাড়ী বিশেষ গাড়ী এখনৰ আমি নম্বৰ পাইছিলোঁ আৰু গাড়ীখন আমি আজি চেক কৰি ইয়াত চোৱা হ'ল লাহৰীজানত আৰু লাহৰীজান আইচিএ তেখেতৰ লগত কৰ্মচাৰী তেখেতসকলৰ লগত যি আছে চোৱাৰ পিছত প্ৰায় 7টা পিস্তল এটা ৰিভলভাৰ 407 ৰাউণ্ড 9mm এমিউনিশ্যন আৰু 94 ৰাউণ্ড .32 এমিউনিশ্যনছ তাকে আদি কৰি আৰু 10টা মেগাজিন কে আদি কৰি 2টা মোবাইল ফোন আদি কৰি বিভিন্ন ধৰণৰ আমি নথিপত্ৰ ইতিমধ্যে পাইছোঁ আৰু এইখিনি আমি গুৱাহাটীলৈ নি আছিলে বুলি আমি প্ৰিলিমিনাৰী ইনকুৱাৰীত আমি গম পাইছোঁ আৰু বাকী 2জন মানুহ আমি ইতিমধ্যে আটক কৰিছোঁ এই সংক্ৰান্তত আৰু আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি এতিয়া অব্যাহত ৰাখিছোঁ ক'ৰ পৰা আনি আছিলে এতিয়ালৈকে পোৱা তথ্য অনুসৰি আমি ডিমাপুৰ বুলি এনেই পাইছোঁ কিন্তু কনফাৰ্ম হোৱা নাই এইটো ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনতে ওলাব এইখিনি ছাৰ কাক যোগান ধৰিবলৈ নিয়া আছিলে কিবা গম পোৱা গৈছে নেকি সেইটো এতিয়া তদন্তত আছে তদন্তৰ